বিষয় জুবিনদাৰ বিষয় জুবলি বৰুৱা বাইদেউনো কি ক'লে কান্দি কান্দি এটা ৰেকৰ্ডিং আপোনালোকৰ মাজলৈ মই শুনাবলৈ চেষ্টা কৰিছোঁ। এই ৰেকৰ্ডিংটো কিন্তু আপোনালোকে শেষলৈকে শুনিব লাগিব। জুবিনদাৰ জুবলি বৰুৱা নামকেইটা ইমানেই মানে দুইটাই মিল মানে আচৰিত, সকলো চখ হৈ যায়। জুবিনদাৰ বিষয়ে বহুতো কান্দি কান্দি কিছুমান মন্তব্য দাঙি ধৰিছে। তেওঁলোকৰ মাজৰ সম্পৰ্ক, তেওঁলোক কেনেকুৱা ধৰণৰ আছিল, তেওঁলোকৰ বন্ধুত্ব কেনেকুৱা, আজি জুবলি বৰুৱাই কাৰ বাবে ইমানখিনি ওপৰলৈ গ'ল, সকলোখিনি স্পষ্টকৈ আপোনালোকে জানিব পাৰিব। কি ক'লেনো আপোনালোকে শুনক। আচলতে বৰুৱা জুবলি স্বাগতম জনাইছোঁ। জুবলিৰ সৈতে জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ সম্পৰ্ক মই জানাত বহুত দিন জুবিন গাৰ্গৰ লগত অনুষ্ঠান কৰিছে আৰু জুবিন গাৰ্গ মই যিমান দূৰ মনত পৰে জুবিনৰ কাৰণে অকল সহ শিল্পী নহয়, কো আৰ্টিষ্ট নহয়, এগৰাকী ভনীয়েক। বিভিন্ন সময়ত ভনীয়েক বন্ধু বিভিন্ন ধৰণৰ ঘটনা আছে। আজি জুবলিৰ সৈতে অলপ কথা পাতিম। জুবলি প্ৰথমতে কেনেকুৱা মানে মই ক'বলৈ বেয়া লাগে কিন্তু জুবিন গাৰ্গ নাই কথাটো আমি ভাবিলেই কিবা আচৰিত লাগে, মানে সত্য নহয় যেন লাগে। কি হৈ আছে জুবলি? আজি ইমান দিন আমি চেষ্টা কৰিছোঁ আনিবৰ কাৰণে জুবিনৰ প্ৰায় সকলো সহযোগী আহি পেলাই তেওঁলোকে টেলিভিশ্যনৰ মজিয়াত আহিছে, কিন্তু জুবলি এতিয়ালৈকে অহা নাই। জুবলিয়ে কি ক'ব বিচাৰিব? কি ক'ব বিচাৰিব বুলি ক'লে আচলতে বৰ্তমানতো একো ভাষাই বিচাৰি পোৱা নাই। আচলতে কি ক'ম, ক'ৰ পৰা আৰম্ভ কৰিম। আৰু আৰম্ভণিতে আপুনি কথা এটা কৈছে যে জুবিন গাৰ্গ আজি নাই, সেই কথাটোহে মই এতিয়ালৈকে বিশ্বাস নাই কৰা আৰু কেতিয়াও নকৰোঁ। মই ভাবোঁ জুবিন দা সদায় থাকিব আৰু থাকিবই লাগিব, কাৰণ জুবিন দা বিহীন এখন অসম আমি আচলতে সেইখন কেতিয়াও ভাবিবও নোৱাৰোঁ আৰু সম্ভৱো নহ'ব। আৰু এটা কথা মই দেখিছোঁ জুবলি, যে জুবিন গাৰ্গৰ নোহোৱা হোৱাৰ পিছত আমাৰ সমগ্ৰ ৰাজ্যজুৰি যি এক উন্মাদনা হৈছে তেখেতক লৈ পেলাই, তেওঁৰ বিচাৰি, তেওঁৰ গান, তেওঁৰ সৃষ্টি, তেওঁৰ কৰ্মৰাজিক লৈ পেলাই আমাৰ জীৱনকালত আমি কাকো দেখিবলৈ নাপাম সেনেকুৱা ধৰণৰ। ইমান জনপ্ৰিয় এজন শিল্পী। এনেই জুবলিৰ সান্নিধ্য প্ৰথম কেতিয়া লগ পাইছিল? মই যিমান দূৰ মোৰ শুনিছিলোঁ মই কথাটো ক্লাছ 5-6 মানতে জুবিন গাৰ্গৰ সান্নিধ্যত পাইছিলোঁ। ক্লাছ 5-6 মানত মই গলিদাক লগ পাইছিলোঁ। তেতিয়া এটা ঘৰুৱা সম্পৰ্ক, মই একেটা ফিল্ডতে যিহেতু কাম কৰি আছোঁ, বিভিন্ন সময়ত লগ পাওঁ। গলিদা কেতিয়াবা হঠাৎ ৰাতি 2-3টাতো আহে, ভাত বনা বুলি কয়, ভাত খাই। হয়, যিহেতু মই মানে গলিদাক ইমান সৰুৰ পৰা পাইছোঁ, কিন্তু তেতিয়া আমাৰ প্ৰফেশ্যনেল একো নাছিলে, এটা ঘৰুৱা সম্বন্ধ এটা। এতিয়া মোৰ আজিৰ ডেটত যদি মই কওঁ যে জুবিনৰ লগত চিনাকি কেনেকৈ হৈছিলে, সেই কথাটো কিন্তু মোৰ মনত নাই। কাৰণ আপুনি যোনটো কথা কৈছে বহুত সৰুৰে পৰা পাইছোঁ। কেনেকৈনো চিনাকি হ'ল, কোনেনো প্ৰথম ঘৰলৈ আনিলে বা কেনেকৈনো আমাৰ ঘৰলৈ আহিলে, সেইখিনি কথা একো মনত নাই। খালি মোৰ এইটোৱে মনত আছে যে গলিদাক একদম ক্লাছ 4-5 বাৰৰ পৰা মই পাইছোঁ, আৰু তেতিয়াৰ পৰাই গলিদা মোৰ কাৰণে। সেই ধুমুহা এজাক যেনেকৈ আহে তেনেকৈ হঠাৎ আহিলে, এই পাকঘৰত নিজেই সোমালে, টেমাটো খুলিলে, কিবা এটা খালে, ভাত বনালে, মাক কেতিয়াবা 2-3টাতো ভাত খাম বুলি কয়, মায়ে ৰাতি উঠি আকৌ ভাতো বনায়। সেই তেনেকুৱা নিচিনাই আছিলে গলিদা। তাৰপিছত মই একেলগে আমি পাৰফৰ্ম কৰা আৰম্ভ কৰিলোঁ 2004ৰ পৰা। প্ৰথম অনুষ্ঠানটো আমাৰ বঙাইগাঁৱত আছিলে। গতিকে এই প্ৰথম কথাটো ক'বলৈ হ'লে আচলতে সেইদিনাখন তাৰ আগদিনাখন মোৰ কিবা অনুষ্ঠান আছিলে নলবাৰীত। প্ৰগ্ৰামটো কৰি আহি মই ঘৰত শুই আছোঁ, তে হঠাৎ গলিদাই ফোন কৰিলে। ফোন কৰি পেলাই মোক ক'লে যে কি কৰিছ? মই শুই আছোঁ। কৈছে ব'লচোন ব'ল, আজি বঙাইগাঁৱত প্ৰগ্ৰাম এখন আছে, তই গাবি মোৰ লগত। মই গলিদাক কৈছোঁ, মই পগলা নকৰিবি দেই, একো গান চান একো প্ৰেক্টিচ নাই, একো নাই, মই এতিয়া শুই আছোঁ। কৈ পেলাই মই শুই থাকিলোঁ। তাৰপিছত ঠিক 1.5-2 ঘণ্টামানৰ পিছত মই উঠি আহিছোঁ ৰুমৰ পৰা। মই মাক কৈ আছোঁ, আৰু আগতে চাগে প্ৰত্যেকগৰাকী অসমীয়া অসমত প্ৰত্যেক ঘৰৰ তেনেকুৱাই আছিলে চাগে, এই মেইন দুৱাৰ বন্ধ কৰা ছিষ্টেম এটা নাছিলে। কাৰণ সেই পাৰা ইঘৰ সিঘৰ অহা যোৱা চলিয়ে থাকে। আমাৰ ঘৰতেতো ভালেই কওক বেয়া কওক, আমাৰ মেইন দৰ্জাখন কেতিয়াও বন্ধ নহয়, খোলাই থাকে সাধাৰণতে প্ৰায়ে। আৰু দিনকালো ভাল আছিল, পৰিস্থিতিও ভাল আছিল, তেনেকৈ বুলিয়ে ক'ম আৰু। গতিকে মই মাক খালি কৈছোঁ, মা গলিদাই ফোন কৰিছে, এই প্ৰগ্ৰাম এটা আছে বুলি কৈছে, গলিদাই গাব লাগিব। মই ক'লোঁ মই কেনেকৈনো যাম। গলিদানো কেতিয়া সোমালে, আহি পেলাই মায়ে আলমাৰি চাফা কৰি আছিলে, মাহঁতৰ বেডৰুমৰ ওচৰতে চকী এখন আছে, গলিদা বহি আছে অলৰেডি। গলিদাই কৈছে তোৰ এতিয়া ভাবিবলৈ সময় নাই, ওলা বুলি ক'লে। মই গলিদাই ক'লোঁ গলিদাই কি গাম? এই যি গাবি আৰু। আমি তেতিয়া গুৱাহাটীত জ্যোতিনগৰত থাকোঁ তেতিয়া আমি। তাৰপিছত আমি অনুষ্ঠানটো কৰিলোঁ। প্ৰথমটো কাজল গাঁৱত আছিলে, বঙাইগাঁও। একো তেনেকৈতো ৰিহাৰ্চেল নাই। ৰাস্তাটো কৈছোঁ গলিদা কি গান গাম? এই গাবি আৰু তই যি কওঁ তাকে গাবি, মোৰ গানকেইটা জানো নহয় গাবি, না ৰিহাৰ্চেল আছে না ডিছকাশ্যন আছে। প্ৰথম অনুষ্ঠানটো তেনেকৈয়ে কৰিলোঁ। আৰু তাৰপিছত মোক ক'লে যে তই এইকেইদিন ফ্ৰী আছনে? ক'লে মই কৈছোঁ অঁ কিয় বা?
এই কেইখনমান প্ৰগ্ৰাম আছে হঠাৎ কোনোবা এজনক ফোন কৰিলে আচ্ছা শুনাচোন এই জুবলি আৰু এই খুৰীৰ টিকেটটো কৰি দেচোন তাহাঁতি দিল্লী যাব মোৰ লগত দিল্লী যাব প্ৰগ্ৰাম আছে সেই যে আৰম্ভ হ'ল সেই তেনেকৈ আৰম্ভ হ'ল না আমি কেতিয়াবা প্ল্যান কৰি কিবা কৰিলো না ৰিহাৰ্সেল পৰিকল্পনা কৰি মানে আৰম্ভ কৰা নাই তেনেকৈ আৰম্ভ হ'ল আৰু সুদীৰ্ঘ কিমান বছৰ একেলগে আমি 13 বছৰ 14 বছৰ মান আমি একেলগে পাৰফৰ্ম কৰিছোঁ তাৰপিছত কামটোতো অন এণ্ড অফ কৰি আছিলোঁ কিন্তু আমি একেলগে পাৰফৰ্ম কৰা নাই তাৰপিছত সেই বছৰত এখন অনুষ্ঠান সদায় কৰা হয় সেইখন সেইটো সদায় সাধাৰণতে বেলতলা বিহুখনে আমি সাধাৰণতে সদায় কৰোঁ এই বছৰ সেইখন কৰা নহ'ল আন এখন আমি শেষ যোনটো অনুষ্ঠান আছিল মানে জুবলি আৰু জুবিনৰ শেষ অনুষ্ঠান কোনটো আছিল একেলগে কৰা আমাৰ উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰত বহাগী উৎসৱ পাতিছিলে তাতে আমি একেলগে অনুষ্ঠানটো কৰিছিলোঁ আৰু ইনফেক্ট সেইদিনাখন কৈছিলোঁ গুলদাক যে মানে আচলতে যোৱা যোনটো বিহু আপোনালোকে সকলোৱে দেখিছে জুবিন দাই খুব ধুনীয়া অনুষ্ঠান কৰিছে প্ৰত্যেকখন অনুষ্ঠানতে পুৰণা বহুত জনপ্ৰিয় গীত কিছুমান গাইছে যোনবিলাক গীত হয়তো বহুত বছৰ গোৱা নাই যোনটো হয়তো আমি সদায় শুনিব বিচাৰোঁ যোৱা বহাগত খুব ধুনীয়া ধুনীয়া গীত গাইছে ধুনীয়া অনুষ্ঠান কৰিছে মই ষ্টেজত ইনফেক্ট কৈছোঁ যে এইবছৰ চবৰে হৈ ৰাইজৰ হৈ মই জুবিন দাক থেংক ইউ কৈছোঁ যে ইমান ধুনীয়া অনুষ্ঠান কৰিছে ধুনীয়া গীতবোৰ গাইছে কথা এটাও কৈছিলোঁ যে এনেকৈ ভালে থকাটো আমি বিচাৰোঁ জুবিন দাই ধেমালিকেও কৈছে যে পিকচাৰ আবি বাকী হে ক'ত কি উৎপাত কৰে একো ঠিক নাই যদি সেইখন অনুষ্ঠানে আমি একেলগে কৰা শেষ অনুষ্ঠান আৰু মই সেইদিনাখন অনুষ্ঠানৰ এটা কথা ক'ব বিচাৰিছোঁ কথাটো ওলাইছে যিহেতু মানে প্ৰথমতে জুবিন দাৰ গোটেই বেণ্ডটোৱে পাৰফৰ্ম কৰিছে তাৰপিছত মোৰ বেণ্ডটোৰ পাৰফৰ্মেঞ্চ আছিলে জেনেৰেলি জুবিন গাৰ্গে অনুষ্ঠান কৰাৰ পিছত মানুহ কেতিয়াও ৰৈ নাথাকেতো জুবিন গাৰ্গক চোৱাৰ পিছত তাৰপিছত যোনে আৰ্টিষ্ট নহওক গুচি যাব আৰু তাৰপিছত কিন্তু জুবিন দাই দেৰিকৈ অনুষ্ঠান কৰি বেয়া পায় সেই কথাটো জানো আৰু বেলেগ আৰ্টিষ্ট হোৱা বেলেগ ক্ষেত্ৰত হোৱাহেঁতেন হয়তো চাগে মই একচেপ্ট নকৰিলোহেঁতেন কিন্তু সদায় আমাৰ প্ৰায়ৰিটি এইটোৱে থাকে যে মোৰো যেতিয়া গোটেই মানে ধৰক যেতিয়া গুলদাৰ লগত গান গোৱা বাদো দিছোঁ শ্ব' কৰা বাদ দিছোঁ চিন্তা এটাই থাকে যে জুবিনদাৰ শ্ব'খন ভাল হওক জুবিনদাৰ শ্ব'খন ভাল হওক মই নিজৰ কাৰণেও আগতে এইটোৱে চিন্তা কৰোঁ প্ৰাৰ্থনা কৰোঁ যে এই ভগৱান আহি যাতে গুলদাৰ শ্ব'খন ভালকৈ কৰে একো যাতে উৎপাত নকৰে কাৰণ অকণমান তীখৰ আছিলেতো সদায় কি কি কৰি দিয়ে ক'ত একো ঠিকনা নাথাকে গতিকে সেইদিনাখন জুবিন দাই প্ৰগ্ৰাম কৰিলে কৰাৰ পিছত মই বহি আছোঁ যে গুলদাই ক'লে ব'ল যাওঁ প্ৰগ্ৰাম হোৱাৰ পিছত গুলদাই ভাবিছে যে মই গুলদাৰ লগত যেনেকৈ প্ৰত্যেক বছৰ এখন বিহুত মই যাওঁৱেই তেনেকৈ যোৱা বুলি ভাবিলে গুলদাক মই ক'লোঁ মই যে গুলদা মোৰ প্ৰগ্ৰাম আছে ইয়াৰ পিছত গুলদাই কৈছে তোৰ অকলে পাৰফৰ্মেঞ্চ আছে নেকি মই কৈছোঁ অঁ গুলদাই কৈছে শেষ তই মই আগতে কম পাব লাগিছিলে মই তোৰ পিছত প্ৰগ্ৰাম কৰিলোঁ এতিয়া মানুহবোৰতো গুচি যাব তাৰপিছত মই গুলদাক ক'লোঁ হ'ব দে একো নহয় তোৰ লগত গানটো গালোঁ নহয় আৰু হৈ যাব এনেকৈ বুলি ক'লোঁ তাৰপিছত বহুত দেৰিলে গুলদা বহি আছে মোৰ লগত ষ্টেজতে গুলদাক বাৰে বাৰে পঠাওঁ গুলদাই কয় ৰচোন তই অকলে আছ বহুত দেৰি বহি আছে তাৰপিছত এটা সময়ত গ'ল যেনিবা কিন্তু মানে লগত থকা সময়ত সেই যে গুলদা মোৰ যে দাদাজন গুলদা যে হয় সদায় লাষ্টলৈকে তেনেকৈয়ে থাকিলে কেতিয়াও গম পাবই নিদিলে যে জুবিন গাৰ্গৰ সত্তাটো যে ইমান ডাঙৰ সেইটো আচলতে কেতিয়াও উপলব্ধি কৰিবলৈ নিদিলে উৎপাত বহুত কৰিছিল তোমাৰ লগত জ্বলাইছিলে বহুত মানে মই ধেমালি চেজত কৈছোঁ কথাটো বহুত কৰিছিলে আৰু সেই উৎপাত কেতিয়াবা তোমাক এনেকুৱা কৰে নেকি যে মই গানটো কোনো অনুশীলন নাই তোমাক হঠাৎ কৰি গানটো গাব লাগিব ষ্টেজত আমি এখন অনুষ্ঠান কৰিছিলোঁ লাষ্ট ডিচেম্বৰত বেংগলোৰত সেইদিনাখনো তাৰমানে সেই প্ৰগ্ৰামৰ আগত সেই প্ৰগ্ৰামটোলৈ যোৱাটো এটা কাহিনী আছে তথাপি সেইটো পিছত কথা পাতিম বাৰু সময় থাকিলে কিন্তু সেইটো আপুনি যেনে কৈছে হঠাৎ কিবা কৈ দিয়ে সেইদিনাখন গুলদাই হঠাৎ ষ্টেজলৈ মাতিলে মোক বহুত নম্বৰত একেলগে আমি প্ৰগ্ৰাম কৰিছোঁ তাৰপিছত গুলদাই ক'লে জুবলি গান এটা গাবলৈ মাতিছোঁ তো মই গুলদাক সুধিলোঁ কোনটো এই আমাৰ ডুৱেটটো বুলি ক'লে কোনটো ক'লে আমাৰ ডুৱেটটো মানে বহুত গান ধৰক গোৱা আছে দিন জ্বলে বুলি ক'লে এবাৰ তাৰপিছত গানটো যেতিয়া আৰম্ভ হৈছে না বেলেগ এটা গান মিউজিক আৰম্ভ হৈছে ৰাতি ৰাতি গানটো আৰু সেই গানটো মই কেতিয়াও ষ্টেজত গোৱা নাই
তাৰপিছত মিউজিকটো আৰম্ভ হৈ গ'ল মই কৈছোঁ গ'ল দা বন্ধ কৰিব দে ভুল গান এটা বাজিছে বুলি কৈছোঁ গ'ল দা কৈছে নাই ঠিকেই গান বাজিছে মই এইটোৱে বজাব দিছোঁ তো মই কৈছোঁ গ'ল দা এইটো গান মই গোৱা নাই নহয় মই নাজানো গানটো তই জানিবি বুলি কৈছে বাজি আছে কিন্তু তাৰপিছত আৰম্ভ হ'ব মই কৈছোঁ গ'ল দা বিশ্বাস কৰে গানটো এনেই মই শুনিছোঁ গানটো মই নাজানো তই পাৰিবি নাজানো সেই কনফিডেন্সটো কিয় আছিলে গ'ল দা মোৰ ওপৰত আৰু যেতিয়া গানটো গাই গৈছোঁ মই নিজেও গম নাপাওঁ যে মই গানটো জানো বুলি হয়তো ক'ৰবাত ছাবকনচিয়াছ মাইণ্ডত আছে কাৰণ গানটো বহুতবাৰ শুনিছোঁ আমি কিন্তু গানটো গালোঁ প্ৰগ্ৰাম হৈ গ'ল মই ষ্টেজত কৈও দিছোঁ যে মই কি গাওঁ ঠিকনা নাই মই এই গানটো কেতিয়া গোৱা নাই জুবিন দাই হঠাৎ ষ্টেজত গাবলৈ কৈছে বুলি গতিকে তেনেকুৱা ধেমালি কৰিয়ে থাকে আৰু আগতে এনেকুৱা বহুত অনুষ্ঠান হৈছে জুবিনৰ এটা হাঁহি এটা আমি যিখিনি ক্ল'জ চবেই জানো এটা দুষ্টামি হাঁহি এটা আছে কিবা এটা দুষ্টামি কৰাৰ আগতে সেই হাঁহিটো মাৰিলে আমি গম পাওঁ যে এতিয়া কিবা এটা কৰিব এনেকুৱা বহুত ঘটনা আছে য'ত গ'লদাই এটা লাইন গাই পেলাই মোলে ধৰক চাই দিলে গোটেই গানটো মই অকলে গাইছোঁ কেতিয়াবা অসুবিধা হয় কাৰণ জুবিনৰ ৰেঞ্জটো বহুত বেছি হাই গান এটা আৰম্ভ কৰি দিয়ালৈকে আধাত এৰিবও নোৱাৰোঁ সেয়া কৰিবলগীয়াও হয় তেনেকুৱা ঘটনা শ্ব'ৰ ঘটনাও তেনেকুৱা ধৰণৰ বহুত আছে হঠাৎ এৰি দিয়ে ধৰক আৰু মজা লৈ থাকে তাৰমানে এখন কেলকাতা আমি এখন শ্ব' কৰিছিলোঁ গোটেই প্ৰগ্ৰামটো 1.5 ঘণ্টাৰ প্ৰগ্ৰাম আৰু নাজানো অডিয়েঞ্চে সেই বস্তুটো কিয় লৈ মানে সেইটোৱে চাগে গ'লদাৰ পাৱাৰ আছিলে যে মানুহে জুবিন দাৰ ষ্টেজত যে আছে সেইটো দেখিলেই আচলতে সন্তুষ্ট হৈ থাকে সেইদিনাখন একদম ভাল মুডত আছে প্ৰথম গানটোৰ পৰা লাষ্ট গানটোলৈ অকল প্ৰথম গানটো গাই মোক এনেকৈ কৰে বা হাঁহিটো মাৰে স্পীকাৰ এটাৰ ওপৰত বহি আছে মানুহজন আৰু গোটেই গানটো মই গাইছোঁ মানে গোটেই প্ৰগ্ৰামখন তেনেকৈ গ'ল তাৰপিছত নামি আহি পেলাই মোৰতো বিৰাট খং উঠিছে মই গ'লদাক কৈছোঁ কিনো এখন কৰি থাক গ'লদাই কৈছে মজা লাগিলেতো ন আজি বেলেগ মজা পালোঁ গতিকে সেই সৰু বাচ্চাৰ নিচিনা কিছুমানে উৎপাত সদায়ে থাকিছিলে মানে গ'লদাৰ জুবলিয়ে যদিও ককায়েক হয় ক'ৰবাত ক'ৰবাত শাসন কৰিবলগীয়া হৈছিল মানে বিভিন্ন সময়ত মানে জুবিনে যিবিলাক উৎপাত কৰে আচলতে সেই অধিকাৰো মোক গ'লদাই দিছিলে কাৰণে হয়তো মই পাৰিছিলোঁ কাৰণ সকলোৱে জানে যে জুবিন দাক আপুনি মানে বান্ধি ৰাখিব নোৱাৰে বা কৰিব নোৱাৰে নিজে যিটো ভাবে সেইটোৱে কিন্তু আপুনি যদি আপুনি মৰমৰ বান্ধোনেৰে কিন্তু ৰাখিব পাৰিব আৰু সেইটো ক'ৰবাত অধিকাৰটো গ'লদাই মোক দিছিলে কিবা এটা ক'লে বহুত সময়ত মানে শুনিছিলে কথা বা কেতিয়াবা কিবা এটা ভুল কৰিলে কিবা এটা ক'লেও ক'ৰবাত গ'লদাই ফূৰ্তিও পায় সেইটোত মানে এইজনী মোক বহুত দম দিয়ে বুলি কয়ও কোনোবা সময়ত বায়েকৰ নিচিনাও হ'ব লাগে প্ৰয়োজন সঁচাকৈ ভনীয়েকটো আছিলোৱে বন্ধুও হ'বলগীয়া হয় কোন মুহূৰ্তত কি ৰোল প্লে কৰিবলগীয়া হয় মানে আমি নিজেও নাজানো কিন্তু মানে মই আপোনালোক যদিও কথাখিনি পাতি আছোঁ মই একচুৱেলি মাজে মাজে ব্লেংক হৈ গৈছে মানে মই পাতিছোঁ মোৰ কথা কিছুমান পাতিব বিচাৰিছোঁ বা ৰিকল কৰিব বিচাৰিছোঁ দৰ্শকে নিশ্চয় অনুভৱ কৰিব কাৰণ তোমাৰ লগত যিমানখিনি ঘনিষ্ঠতা আছিলে বহু মুহূৰ্ত পাইছা তুমি হাঁহি কান্দোনৰ বহুত মুহূৰ্ত পাইছা গতিকে নিশ্চয় এনেকুৱা বহুত মুহূৰ্ত আছে য'ত আমাৰ কেতিয়াবা সেইটো সময়ত খং উঠে এতিয়া যেতিয়া মনত পৰে বা পিছতো আমি যেতিয়া কথা পাতোঁ মৰমো লাগে তেতিয়া ভাবোঁ যে একদম সৰু বাচ্ছা যে কচু বুলি আমি যে কওঁ সদায় সেই কচুৰ নিচিনা আছিলে মানে উৎপাত দুষ্টামি এইবিলাক একদম কৃষ্ণই যেনেকৈ এই সৰু সুৰা দুষ্টামি কৰি ফুৰিছিলে একেবাৰে তেখেতে শিৱক ভাল পাইছিলে বেছি মহাদেৱক ভাল পাইছিলে কিন্তু দুষ্টামিবিলাক একদম কৃষ্ণৰ নিচিনা আছিলে বহুত কথা চলিছে বহুত কথা অনুষ্ঠিত বহুত কথা এতিয়া চৰ্চাত আছে শিৱৰ কথা কৈছে যে জুবিন গাৰ্গ ভগৱান মানে নামানে সেই লৈ বহুত বিতৰ্ক হৈছে কোনোবাই কৈছে ভগৱান মানে কোনোবাই কৈছে নামানে কোনোবাই কৈছে এগনেষ্টিক জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ হাতত এটা শিৱৰ মূৰ্তি অংকিত আছিলে সেইটো আৰু কাহিনী কি মানে কিয় তুমি দেখিছা নিশ্চয় চাগে সেই কাহিনীটো দেখিছোঁ মানে বাৰু মই সেই কাহিনীটো বাৰু নকওঁ এতিয়া আপোনাক মানে এইটো ক'ব বিচাৰিম যে জুবিন দাই মানে মহাদেৱৰ কেৰেক্টাৰ খুব ভাল পাইছিলে মানে খুব ফেচিনেট হৈছিলে যে যি মন যায় তাকে কৰি দিয়ে আৰু এই জুবিনে ইণ্টাৰভিউটো বহুতবাৰ কৈছে যে মই শিৱৰ কেৰেক্টাৰ খুব ভাল পাওঁ মানে একদম যে বম্ভোলা আমি যি কওঁ আৰু জুবিন দাৰ ক'ৰবাত কিন্তু ক'ৰবাত সেইটো মিল আছে আমি নিজে হয়তো কেতিয়াও অনুভৱ নকৰিলে কিন্তু আমি অনুভৱ কৰোঁ আৰু টেটতো আছিলে কাৰণ শিৱক খুব ভাল পায় চাৰ্লি চেপলিন ভাল পাইছিলে কাৰণ এটা ফালে চাৰ্লি চেপলিন আছিলে এটা ফালে মানে মহাদেৱৰ টেটো এটা কৰিছে দুটা ফালে তেনেকৈ আছিলে গতিকে সেইটো ভগৱান বিশ্বাস কৰিছিল নকৰি জুবিন দাই নিজেই কয় যে মই কোনো জাতি ধৰ্ম মই একো নামানো জুবিন দাই আচলতে কৰ্ম বিশ্বাস কৰিছিলে মানুহৰ কাৰণে ভাল কৰিব লাগে ভাল ভাবিব লাগে ভাল চিন্তা কৰিব লাগে
কিন্তু এটা বস্তু মই মানে এতিয়া উপলব্ধি কৰোঁ যে ভাল কৰিব লাগে আৰু চব ভাল কৰি গৈছে সদায় লোকৰ কাৰণে চিন্তা কৰি গ'ল এটাই দুখ থাকি গ'ল যে নিজক ভাল পাব নিশিকিলে এই কথাটো জুবলি মই সুধিব খুজিছোঁ যে জুবিন গাৰ্গক লৈ বহুত কথা হয় জুবিন গাৰ্গে নিজৰ শৰীৰটো কাৰণ সদায় আমি দেখোঁ যে তেওঁ ৰাতি ৰাতি তেওঁ কাম কৰে দিনত শুৱে খোৱা বোৱা ঠিক নাথাকে আৰু বহুতে কয় যে জুবিন গাৰ্গে সুৰাপান চৰ্চা কৰিছিলে সেইটো লৈ পেলাই বহুতৰ আপত্তি বহুতে কৈছিল আৰু জুবলিও নিশ্চয় ওচৰৰ পৰা দেখিছে আৰু মই যিমান দূৰ শুনিছিলোঁ যে জুবলিয়ে বহু সময়ত বাধা দিছিলে তেনেকুৱা কাহিনী কিবা বাধা দিয়া মানে গোল্ডাৰ কিছুমান মানে এতিয়া সেইবিলাক কথা আচলতে পাতিবলৈ বৰ ভাল নালাগে কিন্তু আমি সকলোৱে জানো যে গোল্ডাৰ অকণমান সুৰাপান কৰিছিলে কিন্তু মইতো ডিফেণ্ড কৰিব বিচৰা নাই মই প্ৰেক্টিকেলি যি দেখিছোঁ জুবিন গাৰ্গে আচলতে বহুত বেছি নাখাইছিল কমকৈ খাইছিল মানে এটা ড্ৰিংকে হয়তো বহুত দেৰিলৈ খাইছিলে কিন্তু আপুনি সেই বাধা দিয়াৰ ক্ষেত্ৰতে মই কওঁ যে গোল্ডাৰ অনুষ্ঠানৰ সময়ত আমি আগতে কেতিয়াবা তেনেকুৱা হয় আৰু ষ্টেজতে ধৰক গোল্ডাৰ অলপমান খালে মই পানীত বেছিকৈ মিক্স কৰি দিব দিওঁ মই থকা সময়ত আৰু গোল্ডাৰ নাজানা নহয় গোল্ডাৰ কিন্তু জানে অকণমান খং কৰাৰ নিচিনা দেখায় কিন্তু গোল্ডাৰ সেইটো বস্তু ভাল পাইছিলে সদায় কয় এই বদমাছজনী তোৰ কি দৰকাৰ আৰু মই সদায় কওঁ মই নাজানো দেই মোক এইবোৰ কথা নকবি মই একো গম নাপাওঁ কিন্তু গোল্ডাৰ গম পায় মই বাকীকেইটা কৈ দিওঁ মানে যে তহঁতি পানী অকণ বেছিকৈ মিক্স কৰি দেচোন সেয়া কৰি দে গোল্ডাৰ ভালো পাইছিলে সেইবিলাক বস্তু আৰু মানে এতিয়া মানে বহুতে বহুত কথা ক'ব মই মানে সুৰাপান কৰাটো মই ছাপোৰ্ট কৰা নাই কিন্তু সেইটো যোনটো আপোনাক মই কৈছোঁ মই যিমানখিনি দেখিছোঁ তাৰমানে হয়তো তেখেতৰ নিচা লগা বুলি যোনটো কথা কয় আমি হয়তো নিচাটো সোনকালে লাগে কিন্তু এনেকুৱা নহয় যে বহুত খাইছিলে খুব টাইম লৈ অলপকৈ অলপ খাই অলপ কাম কৰে হয়তো কেতিয়াবা এনেকুৱাও হয় যে অলপ লৈ পেলাই বহুত দেৰি কামতেই মজগুল হৈ আছে তেনেকুৱাও হয় গতিকে মই এতিয়া আপুনি কথা পাতি আছোঁ মই আকৌ ব্লেংক হৈ গ'ল আমি কি আপুনি মোক প্ৰশ্নটো সুধিছিলে মই একদম ডাইভাৰ্ট হৈ গ'ল মই এইটো কথা সুধিব বিচাৰোঁ যে আমি দেখোঁ যে ৰাতি ৰাতি কাম কৰে সৃষ্টি যেতিয়া হয় বহুবিলাক জুবিনৰ বহু সৃষ্টি মানে যিবিলাক সৃষ্টিয়ে আমাক সকলোকে আজিও অভিভূত কৰি ৰাখিছে বিভিন্ন গান বিভিন্ন সংগীত চিনেমাৰ সংগীত পৰিচালনা তাৰ কাৰ্য আমাক এতিয়াও মুগ্ধ কৰি আহিছে সেইবিলাক ওচৰৰ পৰা দেখিছে কেনেকুৱা দেখিছে কেনেকৈ কাম কৰে কেনেকুৱা কাম কৰি পেলাই কেনেকুৱা তেওঁ এতিয়া আপুনি যদি মোক আগৰ প্ৰশ্নটোৰ লগত মিলাই পেলাই কথাটো যদি সোধে যে মই কাকো নকওঁ যে সুৰাপান কৰিব লাগে বা এনেকুৱা ধৰণৰ নিচাযুক্ত কিবা সেয়া কৰিব লাগে কিন্তু যিমান দূৰ দেখিছোঁ গোল্ডাই যেতিয়াই মানে হয়তো মানে সুৰাপান কৰিছে সদায় ভাল ভাল সৃষ্টি কৰি গৈছে মানে এইটো নকওঁ যে সেইটো কৰিলেই হয় কিন্তু হি ৱাজ অলৱেজ কনষ্ট্ৰাক্টিভ নেভাৰ ডিষ্ট্ৰাক্টিভ এতিয়া বহুতে এইটো কথাও ক'ব যে জুবিন দাই মানে মঞ্চত এনেকৈ উঠি পেলাই কেতিয়াবা কিছুমান হৈছে বা কিছুমান ঘটনা আগতে কৰিছে হয়তো কেতিয়াবা মানে আপোনাৰ পোষ্ট বগাই দিলে কিন্তু প্ৰত্যেকটো ঘটনাৰ আঁৰত এটা কিন্তু কাহিনী থাকে বিনা কাৰণত জুবিন দাই কেতিয়াও সেইটো নকৰে মই ডিফেণ্ড কৰিব বিচাৰা নাই কিন্তু মই প্ৰেক্টিকেলি লগত আছোঁ মই জানো ক'ৰবাত কিবা এটা ইম'চনেল ছেটবেক এটা গোল্ডাৰ থাকিব লাগিব যোনটোৰ হয়তো এফেক্টটো তেতিয়া হয় আৰু এগৰাকী খুব বেছি মানে এক্সট্ৰিমলি ক্ৰিয়েটিভ মানুহ এজন চ' আমি সেইজন মানুহক একদম নৰ্মেল হোৱাটো এক্সপেক্টটো কৰিব নোৱাৰোঁ বুলি মই ভাবোঁ আৰু তেওঁৰ সেইটো নিজৰ ষ্টাইল আছিলে নিজে তেনেকৈ থাকি ভাল পাইছিলে কাকো কাৰণ আজিলৈকেতো যিমান আমি দেখিছোঁ শুনিছোঁ চবেই জানো যে সদায় লোকৰ কাৰণেই জীয়াই গ'ল মানুহজন এটা বস্তুৱে দুখ লাগে যে এতিয়া মানুহে ভাল লাগে গোল্ডা যেনেকৈ যাব বিচাৰিছিলে বা গোল্ডাই সদায় বিচাৰিছিলে যে সকলোৱে সদায় গোল্ডাক মনত ৰাখক ভাল পাওক আৰু লগাতকৈ বহুত বিচৰাতকৈ হয়তো লগাতকৈ বুলি মই নকওঁ বিচৰাতকৈ হয়তো বহুতখিনি গোল্ডাই নিজেও ভবা নাছিল চাগে ইমান যে মানুহে ভাল পায় কিন্তু কিছুমান দুখ থাকিলে যে এতিয়া যে চবেই ভাল পায় থকা সময়ত কিন্তু মানুহে কিন্তু বহুত তেনেকুৱা কথা ক'লে মানে মই এতিয়া শেহতীয়াকৈ এটা কথাও ক'ব বিচাৰিম যে আমি শেহতীয়া যোনখন অনুষ্ঠানত আমি গৈছিলোঁ আমি একেলগে গোৱা নাই কিন্তু একেটা অনুষ্ঠানত আমি বম্বে গৈছিলোঁ আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100 বছৰ অনুষ্ঠানটিত ধুনীয়াকৈ দুটা গান গাইছে কিন্তু কোনোবা এজনে কোনে লিখিছে মই নাজানো মই গোটেই আৰ্টিকেলটো পঢ়াও নাই খালি মোক কোনোবাই কৈছে যে গোল্ডাই যে ভালকৈ গান গালে সেইটো কথা নিলিখি তেখেতে দুপাত বেলেগ বেলেগ ৰঙৰ জোতা পিন্ধাটোহে বেছি গুৰুত্ব দিলে
গতিকে তেতিয়া আমি তেখেতৰ যে এতিয়া আমি ইমান ভাল গুণ সকলোৱে দেখিছোঁ থকা সময়ত মানুহজনে সেইটো পাই গ'লে মই ভাবোঁ বেছি ভাল আছিলে কাৰণ সেইটো সময়ত মানুহে ক্ৰিটিচাইজে কৰি থাকিলে বহুত ভাল জানে গ'লে জানে সকলোৱে ভাল পায় বহুত মৰমো পাইছে বহুত সমাদৰো পাইছে কিন্তু বহুত ক্ৰিটিচিজমো মানুহজনে পাইছে মই সেইটোৱে তোমাক সুধিব খুজিছিলোঁ যে জুবিন গাৰ্গক সমালোচনাৰে এটা সময়ত বহু মানে থকা সৰকা কৰিছিল আজি বহুতে জুবিনক আজি ৱৰ্শ্বিপ কৰিছে গতিকে সেই বিতৰ্ক বা সেইবিলাক যে সমালোচনা হয় সেইবিলাকে জুবিন গাৰ্গক কিবা প্ৰভাৱিত কৰিছিলে কিবা দেখিছিলে বা তোমাৰ লগত কিবা কথা পাতিছিলে যে এনেকৈ কৈছে মানুহে মোক নে তেওঁ কেয়াৰ নকৰে কাৰণ গলিদাই যে এটা কাম কৰে একদম মনেৰে কৰে গতিকে তাৰ পিছত গলিদাই কিন্তু পাত্তা নিদিয়ে কোনে কি কৈছে বা নাই কোৱা কিন্তু গলিদাক যেতিয়া নিজৰ লগত থকা মানুহে যেতিয়া দুখ দিয়ে বা ঠগে তেতিয়া ডেফিনেটলি হাৰ্ট হয় আৰু এনেকুৱা বহুত ঘটনা গৈছে য'ত এনেকুৱা বহুত ঘটনা হৈছে গৰিমাবৌ বহুত সময়ত খং কৰিছে বা আমিও কৰোঁ তইনো কি চবকে বিশ্বাস কৰ অমুক কৰ গলিদাই এইটোক তেতিয়া কয় মানে যে মই যে বিশ্বাস কৰোঁ মইতো ভাল ভাবি মানুহটোক বিশ্বাস কৰিছোঁ মানুহজনে যে মোক ঠগিছে সেইটো তাৰহে প্ৰব্লেম মোৰ প্ৰব্লেম নহয় নহয় মইতো তাক বিশ্বাস কৰিছোঁ গতিকে সেইটো মনোভাৱ লৈ এনেকেই থাকিলে গোটেই জীৱন তেনেকেই থাকিলে গলিদাই হাৰ্ট কেতিয়া হয় যেতিয়া কোনোবা দুখত থাকে হয়তো সেই মানুহজনক গলিদাই চিনিও নাপায় হঠাৎ কাৰোবাক লগ পালে কোনোবা এনেকুৱা এটা কণ্ডিশ্যন হৈছে য'ত জুবিনদাই হয়তো হেল্প কৰিব বিচাৰিছে কিন্তু সেই পৰ্যায়ত মানুহজন হয়তো নাই হয়তো আৰু তেখেত আৰু সহায় ল'ব পৰা অৱস্থাত নাই বা তেনেকুৱা বহুত কিছুমান বেলেগ বেলেগ চিনাৰিঅ'ত গলিদাক প্ৰকৃতিক লগত প্ৰকৃতি ভাল পাইছিলে আপোনালোকে জানে যে কোনোবাই প্ৰকৃতিক অনিষ্ট কৰিব বিচাৰিলে গলিদা বহুত হাৰ্ট হয় মই সেইটো প্ৰকৃতিৰ প্ৰেমটো লৈ আহিম কিন্তু এই মানুহক যে সহায় কৰিছিলে অসংখ্য মানুহক তেওঁতো মানে মই নিজেও বহুত ঘটনা জানো যোনে যাক জুবিন গাৰ্গে আৰ্থিকভাৱে সহায় কৰিছে মানে মানুহৰ দুখ থাকিলে তেওঁ সহ্য কৰিব নোৱাৰে আচলতে সহ্য কৰিব নোৱাৰে আমাৰ বহুত এনেকুৱা ঘটনা আছে মাজত এটা ঘটনা কওঁ আমাৰ ৰংজুলিত অনুষ্ঠান আছিলে ৰংজুলি আমি ঘৰৰ পৰা ওলাইছোঁ চানমাৰী সেইখিনিতে এটা এক্সিডেণ্ট এটা হ'ল অটো এখনত ল'ৰা এজন এনেকৈ কিহৰ লগত এক্সিডেণ্ট মোৰ মনত নাই এইটো বহুত বছৰ আগৰ কথা কৈ আছোঁ মই 18 বছৰমান আগৰ কথা কৈ আছোঁ তাৰপিছত ৰাস্তাত মানুহবিলাকে মানে জুমি চবেই চাই আছে জুম বান্ধি চাইছে কিন্তু কোনো ল'ৰাজনক সহায় কৰিব যোৱা নাই ট্ৰেফিকটো কিহত গলিদাই সুধিলে কিহৰ ভিৰ লাগিছে কৈছে এক্সিডেণ্ট হৈছে গলিদাই নামি গ'ল অটোৰ পৰা ল'ৰাজনক উঠাইছে গোটেই শ্বাৰ্ট তেজ হৈ গ'ল উঠাই পেলাই বেলেগ এখন অটো উঠাই হস্পিটেললৈ ফোন কৰিছে কৈছে যে মই ল'ৰা এটা পঠাই আছোঁ চাবি যদি কিবা পইচা পাতি দৰকাৰ হয় মোক জনালে হ'ল মই কৰি দিম কিন্তু শ্বাৰ্ট লগত নাই সলাবলৈ সময় নাই সেই তেজৰ শ্বাৰ্টেৰে কিন্তু ৰংজুলিত শ্ব' কৰিছে মই নিজে আছোঁ তেনেকৈ সেই তেজৰ শ্বাৰ্টে গাত তেজৰ দাগ লাগি থকা অৱস্থাত তেনেকৈ শ্ব' কৰিছে কিমানো সহায় কৰিছে চাগে আজিলৈকে তেওঁ চাগে নিজেও নাজানে আৰু সহায় কৰাৰ পিছত সেই মানুহজনৰ পৰা কিন্তু একো আশাও কৰা নাই নিস্বাৰ্থভাৱে কৰিছে মানে মানুহে যে কয় যে ভগৱানৰ আপুনি যেতিয়া ভগৱানৰ কাষলৈ যায় বা মন্দিৰলৈ যায় আপুনি যেতিয়া কিবা ভাল মনেৰে কিবা এটা বিচাৰে ভগৱানে সকলোৰে মনৰ কামনা পূৰণ কৰে গলিদাৰ তালৈ যেতিয়া কোনোবা আহে নহয় গলিদাই কিন্তু যিমান দূৰ সম্ভৱ সদায় কিন্তু সেইটো মনৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰি গ'ল আৰু কৰিয়েই গ'ল তাৰমানে মোক কোৱা মনত পৰে জুবিনে যে তেওঁৰ প্ৰতিদিনে 30-40,000 50,000 টকা 1 লাখ টকা তেওঁৰ দিয়ে থাকে মানে তেওঁৰ পৰা নিবলৈ কাৰণ তেওঁ ৰাতিপুৱা উঠিবৰ সময়ত বহুত মন তাত ৰৈ থাকে তেওঁ সাহায্য ল'বলৈ কেঞ্চাৰ পেচেণ্ট হওক কিবা অমুক পেচেণ্ট তেওঁ কাকো সাধাৰণতে বিমুখ নকৰে মই এইবিলাক সুধি আছিলোঁ যে বিভিন্ন ধৰণে সহায় কৰিছে আৰু জুবলিয়ে কৈছে যে নিস্বাৰ্থ হয় তাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে তেনেকুৱা কিবা বিশেষ ইনচিডেণ্ট মনত আছেনে জুবলি বহুত দেখিছা নিশ্চয় আৰু কিবা বিশেষ ইনচিডেণ্ট এনেকুৱা মানুহ এইটোতো ক'লা কেঞ্চাৰ পেচেণ্টক লৈ গ'ল তেওঁ তালৈ আৰু বহুতক তেওঁ লাখ টকালৈকে কাৰোবাক হয় যে কিবা লাখ টকা বহুত তেনেকুৱা আছে মোৰ একদম ৰিচেণ্ট যদি মই কওঁ এই গলিদাৰ লগৰ এজন আছিলে খুব ভাল লগৰ তেখেত ঢুকালে আজি কেইবছৰমান আগতে আমি যেতিয়া যোৰহাটত গৈছিলোঁ 1 তাৰিখে তেতিয়া তেখেতক লগ পালোঁ বৌক লগ পালোঁ তাৰপিছত তেখেতে নিজেই ক'লে তেখেতৰ ডাঙৰ ছোৱালীজনী মেডিকেল পঢ়ি আছে ফিলিপিনছ নে ক'ৰবাত মই ভালকৈ জেগাটো মনত ফিলিপিনছ বুলি ক'লে চাগে আৰু সেই ছোৱালীজনী তাতে মেডিকেল পঢ়িবৰ কাৰণে কিন্তু গোটেইখিনি মানে সহায় গলিদাই কৰি আছিলে কিন্তু কেতিয়াও কাৰো আগত নক'লে কোনেও গম নাপায় কাৰণ গলিদাই ক'ৰবাত সেইটো ভাবিলে যে সি নাই এতিয়া তাই পঢ়িব বিচাৰিছে আৰু স্পেচিয়েলি কোনোবা যদি পঢ়া শুনা কৰিব বিচাৰে বা কোনোবা এনেকুৱা ধৰণৰ কিবা এটা ভাল মানে ক্ৰিয়েটিভ লাইনতে থাকক বা এগৰাকী খেলুৱৈ হওক যদি সেইখিনি সময়ত যদি ভাবে যে টেলেণ্টটো আছে বা আগ্ৰহী হয় গলিদাই কিন্তু যি পাৰে
সদায় কিন্তু একদম খুব মানে খুব মনেৰে কৰে তাৰমানে আৰু তেনেকুৱা যে কিমানৰ লাইফ হয়তো বনাইছে সেইটো মানুহবিলাক যদি আগবাঢ়ি সি নিজে ক'ব হয়তো আমি তেতিয়া গম পাম তেনেকুৱা যে আৰু সৰু সুৰা কিমান ঘটনা আছে কিমান বেছি ঘটনা তাৰ মাজত কিছুমান দুষ্টামিও থাকে বেছিভাগ সময় গ'লে মানুহ সবকে বিশ্বাস কৰে চিনি নাপায় কেতিয়াবা হঠাৎ টেঙৰ হৈ যায়তো কেতিয়াবা যদি অনুভৱ হৈ যায় কোনোবাই এডভান্টেজ ল'ব চেষ্টা কৰিছে কেতিয়াবা এনেকুৱা কিছুমান মোলে ফোন আহে নমস্কাৰ বাইদেউ এই মোক মানে অমুকৰ কাৰণে অকণ সহায় অকণমান লাগিছিলে অকণমান ল'ৰাৰ এনেকৈ গা বেয়া নে কিবা ধৰক ক'লে তাৰপিছত যদি মই ধৰক কথাখিনি পাতিছোঁ বা সুধিছোঁ তাৰপিছত আপুনি মোৰ নম্বৰটো ক'ব পালে এই জুবিন দাই ক'লে মানে আপুনি সহায় কৰিবই বুলি ক'লে তাৰপিছত গ'লদাক মই আকৌ গ'লদা তই মোৰ নম্বৰ দিছ নেকি অঁ সেইটো অকণ জেং যেন লাগিছিলে তোৰ নম্বৰে দি দিছোঁ তই খা কামৰটো তেনেকুৱা দুষ্টামিবিলাক মানে গ'লদাৰ সদায় আছিলেই হ'লে আৰু বহুত ঠাইত বহুত ঘটনা আছে আৰু এনেকুৱা মই দুটামান ঘটনা শুনিছিলোঁ যে জুবলি আৰু জুবিনে ক'ৰবাত ৰাতি ৰাতি পলাবলগীয়া হৈছিলে আমেৰিকাত এনেকুৱা ঘটনা বহুত আছে আৰু বহুত ঘটনাৰ সংগী জুবলি আছে মই অকণমান অন্য দুটামান কথা জানিব খুজিছোঁ মানে অকণমান কাৰণ জুবিন গাৰ্গক লৈ বহুত কাহিনী আছে বহুত ঘটনা আছে কাৰণ জুবলিয়ে বহুত কথা জানে মই এবাৰ শুনিছিলোঁ যে এবাৰ কিবা জুবিনে চাদা খাই চবেই জানে চাদাৰ মূল্য প্ৰায় 1 লাখ টকা হৈ গৈছিল কি হৈছিল ঘটনাটো আমাৰ 2011ৰ কথা আমি US গৈছিলোঁ আসাম কনভেনশ্যনৰ শ্ব' কাৰণে চিকাগো আমি শ্ব' কৰিলোঁ চিকাগোত হৈছিলে সেইবাৰ তাৰ পৰা জুবিনদাৰ এজন ভাইটি আছে খুব মৰমৰ খুব ভাল হাৰ্ট চাৰ্জন হয় নিউয়ৰ্কত থাকে ডক্টৰ চিত্ৰদীপ দে বুলি আমি ৰাজাদা বুলি মাতো গতিকে ৰাজাদাৰ তালৈ আমি গৈছিলোঁ নিউয়ৰ্কত তো গ'লে ক'লে ব'ল তই আহিছ US আমি একেলগে নিউয়ৰ্কো ফুৰি আহোঁ প্লেনটো তেনেকৈ কৰিছিলোঁ যে আমি চিকাগো যাম নিউয়ৰ্ক যাম আকৌ চিকাগো আহি তাৰ পৰা আমি ইণ্ডিয়া বেক কৰিম তাৰপিছত গ'লদাই হঠাৎ চিকাগোত আমি নিউয়ৰ্কত 4 দিনমান থকা কথা ছেকেণ্ড ডে গ'লদাই মোক ক'লে যে তইতো আগতে অহা নাই ব'ল তোক নিউ জাৰ্চি ফুৰাই আনো এনেকৈ ক'লে তেতিয়া মই গ'লদাক ক'লোঁ নিউ জাৰ্চি যাম জানো খুব দৌৰাদৌৰি হ'ব নেকি গ'লদাক কৈছে নাই হ'ব তই বাৰে বাৰে মানুহ আহি থকা নহয় ব'ল আমি নিউ জাৰ্চি যাম বঢ়িয়া পাবি এনেকৈ ক'লে তাৰপিছত আৰু নিউ জাৰ্চি গ'লোঁ আমি নিউ জাৰ্চি গৈ পাইছোঁ যেতিয়া একদম নিউ জাৰ্চিৰ ভিতৰৰ ক'ৰবাত গাঁও হ'ব দেই এনেকৈ ধুনীয়া বাৰু একদম লুংলুঙীয়া বাট এটা ক'ৰবাত ঘৰ আছে ওচৰ পাজৰ একো নাই আকৌ দূৰত এটা ঘৰ আছে এনেকুৱা তাৰপিছত গ'লদাক ক'লোঁ যে অঁ ইয়াতে থাকে গ'লদাৰ মানে কোনোবা ফ্ৰেণ্ড হয় মানে তেখেতৰ ফেমিলিটো আৰু তাৰপিছত কৈছে ইয়াতে থাকে ৱাইফৰ নামটো মাইনা ঘৰত মাইনা বুলি মাতে তাৰপিছত মোক ক'লে যে সেয়া আমি মই ক'লোঁ গ'লদা আমি সেয়া গধূলি ওলাই যাম নে কি ফুৰিবলৈ কৈছে নাই আমি 2 দিন ইয়াতেই থাকিম মই গ'লদাক কৈছোঁ এয়াই নেকি নিউ জাৰ্চি কৈছে অঁ মই ক'লোঁ যে গ'লদা ইমান এনেকুৱা গাঁও তাতকৈ আমাৰ অসমৰ গাঁওখনে ভাল দেখোন তাৰপিছত গ'লদা খুব বেলেগ ধৰণৰ হাঁহি এটা আছে বদমাচি হাঁহি এটা গ'লদা হাঁহিটো মাৰিছে মোৰ মানে ভাল হাঁহিটো দেখি মানে মই কিবা এটা অকণমান হৈছিলে কিবা এটাতো হ'ব বা হ'ব ইয়াৰ পিছত গ'লদা কৈছে আচলতে মই ইয়াতে কিয় আহিলোঁ কচোন কিয় মোৰ মানে চাধা শেষ হৈ গৈছে এই মাইনাই মানে চাধা খাই গতিকে মই মালটো ইয়াতেই পাম মই জানো সেইটো কাৰণে নিউ জাৰ্চি আহিলোঁ আৰু আমি সেই নিউয়ৰ্কৰ পৰা নিউ জাৰ্চি অহা যোৱা আমাৰ 45,000 আমাৰ 45,000 এনেকৈ টিকেটটো বোথ ৱে আমাৰ কৰি আমাৰ 1 লাখ টকা আমাৰ টিকেটত গৈছে অঁ গতিকে চাধাৰ দাম আমাৰ 1 লাখ টকা হৈ গ'ল তোমাক জুবলি তুমি গলিদা বুলি কৈছিলা তেওঁ জুবিনে তোমাক কি বুলি কৈছিলে মানে মাতে কি বুলি বোলে মাইনা বুলি মাতে নেকি নে মাইনা বুলি নামাতে কিন্তু আপুনি মাইনা বুলি কওঁতে মোৰ কথাটো মনত পৰিছে যে মাইনা বাটো গলিদা খুব মৰমৰ দুগৰাকী ভনীয়েক আপোনালোক সকলোৱে আমি জানোৱেই জংকি বা মমন বা পমি বা দুগৰাকী অতি মৰমৰ ভনীয়েক কিন্তু ক'ৰবাত মোৰো সৌভাগ্য যে মোকো সেই জেগাকণ গলিদাই সদায় নিজৰ জীৱনত দিছিলে বহুত সময়ত গলিদাৰ এনেকুৱা ইম'চনেল হয় কাৰণ জংকি বাৰ লগত বহুত বেছি ক্ল'জ আছিলে গলিদা আৰু মানে বহুত ব্ৰেকডাউন হয় গলিদাৰ প্ৰায় কেতিয়াবা মনত পৰে কেতিয়াবা কান্দে কেতিয়াবা শ্ব'ৰ পিছতো কিবা পুৰণা ঘটনা কৈ কান্দে বহুত এনেকুৱা মমেণ্টত মই পাইছোঁ আৰু গলিদাক যেতিয়া তেতিয়া বুজা গলিদাক কওঁ গলিদা একো নহয় তই নাকান্দিবিচোন মনটো বেয়া নকৰিবিচোন এনেকুৱা বহুত বাৰ হৈছে গলিদাই সদায় কয় যে মাইনা গুচি গ'লে একো নহয় তই আছ নহয় মোৰ মাইনা গতিকে মানে ক'ৰবাত নিজৰ জীৱনত সেই জংকিবাৰ আশে পাশে মোক সেই জেগাকণ দিয়াটো আচলতে বহুত মোৰ কাৰণে ডাঙৰ কথা গতিকে সেই তেতিয়া কেতিয়াবা তেনেকৈ কথাটো কয় বা মোকতো যি টি নামেৰে মাতে জানে আপোনালোকে ষ্টেজতো মাতে কিবা কিবি ঢেৰ এইবিলাক মোৰতো বিভিন্ন ধৰণৰ নাম একোটাৰ হিচাপ নাই যেতিয়াই যি মন যায় গতিকে এতিয়া নিৰ্দিষ্টভাৱে কি বুলি মাতিছিলে বুলি ক'লে এতিয়া অকণমান ক'বলৈ দিগদাৰ হৈ যায় কোনদিনাখন কি মনলৈ আহে কি মাতে মাইনা বুলি কওঁতে মোৰ আৰু এটা কথা আচলতে মোৰ মনত পৰিছে এতিয়া মই ক'ব বিচাৰিছোঁ মানে গলিদাৰ জীৱনত মোক
ইমান মৰম যে দিছিলে সেইটো কিছুমান সৰু সৰু ঘটনাত মানে বহুত বেছি উপলব্ধি কৰিছিলোঁ আমি এবাৰ মানে বেংগলতে ক'ৰবাত শ্ব' কৰিবলৈ গৈ আছিলোঁ ৰাস্তাত আৰু গল্ডাৰ মই মানে কি হয় চিধাকে কথা কেতিয়াও মই উত্তৰ নিদিওঁ আৰু যেতিয়া এবাৰেই মোৰ মনত আছে গল্ডাক মই এবাৰ সুধিছিলোঁ ক'ৰবালৈ যাওঁতে মই কৈছোঁ গল্ডা ভালে আছ গল্ডাই মোক ইমানেই কামুৰিলে ভালে আছোঁ বাইদেউ আপুনি ভালে আছে তোৰ কি হ'ল তোৰ গা বেয়া তোৰ জ্বৰ উঠিছে নেকি তই যে ভালে আছ সুধিছ গল্ডাক কৈছে যা তোৰ লগত ভালকে কথা পাতিবই নাপায় সদায় তেনেকুৱা ৰিলেশ্যনটো সদায় তেনেকৈ আছিলে কিবা এটা গাড়ীত আমি কিবা এটা পাতিছোঁ গল্ডাও লাগি আছে মোক জোকাই আছে কিবা এটা কথাত ময়ো গল্ডাক কিবা কিবি কৈ আছোঁ তেতিয়া মোক মানে কৈছে তেতিয়া মোৰ অমিতাভৰ লগত বিয়া হোৱা মোৰ হাজবেণ্ড মানে এতিয়া অমিতাভৰ লগত বিয়া হোৱা নাই গল্ডাই মানে কৈছে ইছ ৰাম অমিতাভৰ যে ভাগ্যখন বৰ বেয়া দেই ইমান এজনী দন্দুৰী এজনী পালে লাও পাত কচু পাতবিলাক কৈ আছে ময়ো গল্ডাক উত্তৰ দি আছোঁ অমিতাভৰ ভাগ্য মোক এনেকৈ উত্তৰ দি গৈ আছোঁ হঠাৎ গল্ডাই মানে মোলৈ এনেকৈ চাই একদম এটা খঙৰ চাৱনি এটাও আছে এনেকৈ ৰৈ গ'ল একদম খঙত চোৱাৰ নিচিনা 1 ছেকেণ্ডৰ কাৰণে ভাবিলোঁ যে সঁচাকৈ খং উঠিছে নেকি তাৰপিছত মই গল্ডাক ক'লোঁ তোৰ খংটো কোনে পাত্তা দিছে এনেকৈ কৈছোঁ এনেকৈ বুলি ক'লোঁ গল্ডা অকণমান দেৰি ৰৈ আছে মোলৈ চাই আছে তাৰপিছত মোক ক'লে যে তই যেতিয়া মৰিবি নহয় তই বিয়া পতাৰ পিছত অমিতাভৰহে অধিকাৰ তোক জুই দিবলৈ এনেকৈ চাই আছে তাৰপিছত কৈছে মাইনাক মই জুই দিছিলোঁ তোকো ময়ে জুই দিম খুব ডিপ কথা এটা কৈছিলে কিন্তু মই মানে সেইটো সময়ত ভাবিলোঁ গল্ডা অকণমান ইম'চনেল হৈ যাব মাইনাবাৰ কথা ওলাইছে মই মানে ক'লোঁ তই মই মৰিবলৈ ৰখি থাক মৰিবলৈ বাট চাই থাক কিন্তু আমি যে আজি এনেকুৱা এটা দিন দেখিব লাগিব সেইটো মানে কেতিয়াও কল্পনা কৰা নাছিলোঁ জুবলিয়ে কেতিয়াবা গালি খাইছিল নাই জুবিনৰ কেতিয়াবা খং উঠে বুলি শুনিছিলোঁ কেতিয়াবা এনেকুৱা গালি খাইছে বহুতে গালি খাই থৈছে বুলি জানো গল্ডাৰ লগত এনেই সৰু সুৰাকৈ লাগি থাকে অনবৰতে কিন্তু জীৱনত মই এবাৰেই মোক চিৰিয়াছলি গালি দিছিলে মোক গল্ডাই সেইটো চাগে 2005-06 মানৰ ঘটনা এটা হ'ব আমাৰ তিনিচুকীয়াত অনুষ্ঠান আছিলে তাৰপিছত কি হ'ল মোৰ শ্ব' কৰিবলৈ যাওঁতে বৌহঁতো আছে আৰু তেতিয়া কমল দাহঁত আছিলে খিচিৰি গ্ৰুপটো তেওঁলোকে আমাৰ লগত অনুষ্ঠান কৰিছিলে চ' গোটেইবিলাক এটা ডাঙৰ টীম এটা যাওঁ আমি প্ৰগ্ৰাম কৰিবলৈ পংকজতে নাচে গোটেই এটা ডাঙৰ টীম এটা যাওঁ তো যদি গান গাবলৈ উঠি যোৱাৰ সময়ত মোৰ বেগটো মানে মই তাতে গ্ৰীণ ৰুমতে থৈ গৈছিলোঁ তাৰপিছত গ্ৰীণ ৰুমত থৈ গ'ল মই গান গাবলৈ উঠি গ'লোঁ গল্ডাৰ লগত ডুৱেট এটা গাবলৈ উভতি আহি দেখিলোঁ মোৰ বেগটো নাই কোনোবাই চুৰ কৰিলে ষ্টেজৰ গ্ৰীণ ৰুমৰ পৰা সেইটো আমাৰ বাকীখিনি মানুহে হয়তো মন কৰা নাই মই তেতিয়া সৰু গতিকে মানে অকণমান খং উঠিছে ইম'চনেল হৈছোঁ ইম'চনেল হোৱাৰ মানে কাৰণ কি বেগটোত মোৰ মানে কেমেৰা সোণৰ কাণফুলি চানফুলি আছিলে সেইটো লৈ মই কনচাৰ্ণ নহয় মই মানে সৰু কালৰ পৰা এটা মানে বক্স এটা লৈ ফুৰোঁ ভগৱানৰ সদায় মোৰ লগত থাকে এনি টাইম থাকে সেই বক্সটো মানে গুচি গ'ল মোৰ মানে বিৰাট মই ইম'চনেলি হাৰ্ট হ'লোঁ আৰু তাৰপিছত মোক খঙো উঠিছে তাৰপিছত গল্ডাৰ লগত মই ডুৱেটকেইটা গালোঁ গাই পেলাই মই কি কৰিলোঁ মই হোটেললৈ গুচি আহিলোঁ গল্ডাই মোক চ'ল' গোৱা সময় মাতিছে মই তেতিয়া নাই কোনোবাই ক'লে জুবলি হোটেললৈ গুচি গ'ল তেতিয়া গল্ডাক গম পালে কি হ'ল এনেকৈ চুৰ হ'ল কিবা হ'ল তেতিয়া আহিছোঁ হোটেললৈ গল্ডাই আহি পেলাই মোক ফাৰ্ষ্ট টাইম চিৰিয়াছলি মোক খং কৰিছে ইমান এনেকৈ মই খং গল্ডাই কেতিয়াও কৰা নাই মই বহুত শুকুৱাই কান্দিছোঁ কাৰণ এনেই কাজিয়া লাগি থাকে কেতিয়াও মানে তেনেকৈ গালি নিদিয়ে তো গল্ডাই বহুত গালি দিছে গল্ডাই এটা কথাই মোক কৈছে তেতিয়া মোক কৈছে যে তোৰ বেগটো চুৰ হ'লে একো ডাঙৰ কথা নহয় আমি আৰ্টিষ্টবোৰ আমাক ৰাইজে বনাইছে সেই ৰাইজ আমাৰ কাৰণে ৰখি থাকে গতিকে আমাৰ লাইফত যিয়ে নহওক কিয় আমি এনেকৈ কিন্তু কেতিয়াও মানে ৰাইজক আমি এৰি পেলাই ৰিমুভ কৰিব নোৱাৰোঁ বা ৰাইজক এনেকৈ আমি এৰি মঞ্চ কেতিয়াও ঘূৰি আহিব নোৱাৰোঁ দ্য শ্ব' মাষ্ট গ' অন যিয়ে নহওক কাম কৰিয়ে যাব লাগিব তোৰ লাইফত যিয়ে নহওক আৰু তেতিয়া মই এটা কথা কৈছিলোঁ যে মাইনা যেতিয়া ঢুকাইছিলে মই কিন্তু 4 দিনৰ দিনাখন ব্ৰহ্মপুত্ৰ বিশ্ব ফেষ্টিভেলত মই কিন্তু গান গাবলৈ গৈছিলোঁ হয় গান গাবলৈ গৈছিলোঁ গতিকে আমাৰ পাৰ্চনেল লাইফত যিয়ে নহওক আমি কিন্তু কাম কৰি যাব লাগিব গতিকে তাৰপিছত গল্ডাই যেতিয়া এনেকুৱা আমি অফলেট কিছুমান অনুষ্ঠান দেখিছোঁ গল্ডাই গান নাগায় কেতিয়াবা আই ডোণ্ট ৱান্ট টু ছিং বুলি কৈ গুচি আহে এনেকুৱা কৰে গল্ডাক মই ফোন কৰি বহুতবাৰ কৈছোঁ মই তই এনেকুৱা কেলৈ কৰ তই দেখোন মোক এটা সময়ত বুজাইছিলি মানুহখিনি ইমান ৰখি থাকে তোলে তই আজিকালি এনেকুৱা যে কৰ কথাখিনি বুজাওঁ কেতিয়াবা ভালকৈ শুনেও কেতিয়াবা কিবা কয়ো কিন্তু আজি এইটো উপলব্ধি কৰিছোঁ যে বুজিয়ে পোৱা নাছিল যে ইমান ডাঙৰ সত্তা যে গল্ডাই যদি গানো নাগায় ষ্টেজত যে আই ৱন্ট ছিং বুলিও যদি কয় মানুহ মানে সেইখিনি শুনিও উভতি আহিবলৈ মানুহে বেয়া নাপাইছিল আৰু হয়তো আজি ভাবোঁ যে গল্ডাই যদি আজিৰ ডেটতো যদি গান নাগায় আই ৱন্ট ছিং ক'বলৈও যদি থাকিলেহেঁতেন অন্ততঃ আমাৰ মাজত
গতিকে মানে ইমান যে ডাঙৰ এগৰাকী ব্যক্তিত্ব আমাৰ মাজত বা মই সান্নিধ্য পাইছোঁ সেই বস্তুবিলাক মানে এতিয়া মানে ভাবি গ'লে কিবা অদ্ভুত লাগে কিন্তু গ'লে যোনটো কথা কৈছে যে দ্য শ্ব' মাষ্ট গো অন কাম কৰি যাব লাগিব আপোনালোকেও সকলো হয়তো জানে এইটো সেয়াটো আছিলে বিহুৰ সময়ত মোৰ এজন খুব মৰমৰ মোৰ ভাইটি ঢুকাইছে মই ঢুকুৱাৰ দিনাখনো কিন্তু ফৰিদাবাদত শ্ব'টো কৰিছোঁ এইটো ভাবিয়ে যে এই মুৰামুৰি সময়ত মই কেঞ্চেল কৰিলে তেওঁলোকে আৰ্টিষ্ট হয়তো নাপাব বা ৰাইজক মই বিমুখ কৰিব নোৱাৰোঁ কিন্তু সেইটো মোৰ পাৰ্চনেল লছ আছিলে কিন্তু আজি মানে গল্ডাক হেৰুৱাটো এইটো পাৰ্চনেল নহয় এইটো গোটেই অসমৰ লছ এটা গতিকে জানো কাম কৰিব লাগিব আৰম্ভ কৰিব লাগিব কিন্তু ক'ৰবাত তাৰমানে সেই হয়তো আজি এসপ্তাহ হ'ব পাৰে 10 দিন হ'ব পাৰে এমাহ হ'ব মই নাজানো কিন্তু কৰিব লাগিব যদিও নহয় আজি গল্ডাৰ যেন ক'ৰবাত মই কথাটো ৰাখিব পৰা নাই মই এভৰি টাইম মই কান্দো বা এভৰি টাইম মই কাম কৰোঁ যে এই সাহসকণ কৰিব পৰা নাই প্ৰত্যেকবাৰ এইটোৱে ভাবি থাকোঁ যে নাই গল্ডা এনেকৈ কৈছিলে পাৰিব লাগিব কিন্তু মানে নাজানো এইটো মানে জুবলিয়ে খুব ওচৰৰ পৰা পাইছে জুবিনক মাতৃ আৰু ভগ্নীৰ বিয়োগে তেওঁক দহিছিল বহুদিন নহয় সেই বেদনা তেওঁ মানে বহুদিনলৈ তেওঁ সেই অনুভৱ কৰি আছিলে মাতৃ হেৰুৱাৰ বেদনাও তেওঁক দৰ্শক এয়া কৰিছিলে মাকক বিৰাট বেছি ভাল চবেই ভাল পায় আৰু গল্ডাও বহুত ভাল পাইছিলে আৰু গল্ডা বেলেগ ধৰণৰ আছিলেতো বহুত গল্ডা লাইফত বহুত দুখ পাইছে মাকক হেৰুৱালে মাইনাবাৰ লগতে গল্ডাৰ বেষ্ট ফ্ৰেণ্ড জয়ন্ত পাত্ৰ জয়ন্ত দা আছিলে জয়ন্ত দাকো একেদিনাখনে হেৰুৱাইছে একেলগে হেৰুৱাইছে গতিকে মানে কিন্তু তাৰ পিছতো গল্ডা মানে সদায় সকলোৰে সাহস হৈ থাকিলে গল্ডাৰ কেতিয়াও মই ব্ৰেক ডাউন হোৱা দেখা নাই কেতিয়াবা ইম'চনেলি কাৰোবাৰ আগত মোৰ আগতে হওক বা বৌৰ আগতো ডেফিনেটলি বহুতবাৰ হয়তো বা মোহন বাহাদুৰ আগত বহুত হাজাৰবাৰ হয়তো ব্ৰেক ডাউন হৈছে যোনটো স্বাভাৱিক হয় মানে কিন্তু কান্দা দেখিছা তুমি মানে কান্দাটো বহুতবাৰ পাইছোঁ ইম'চনেলি কেতিয়াবা সেয়া হয় আৰু কান্দাত দেখা বুলি ক'বলৈ গ'লে যদি মই শেহতীয়া কথা এটা আপোনাক এতিয়া কান্দা কথা কওঁ মনত পৰিছে আমি বেংগলোৰ এখন অনুষ্ঠান যোনটো মই আপোনাক কৈছিলোঁ যে সেই গানটো হঠাৎ যে বেলেগ গান এটা গাবলৈ গল্ডাই মানে প্ৰায় মানে ফোন কৰি অফলেট মানে অকণমান দুখ কৰি থাকে আমাৰ ঘৰত বহুত মোৰ দেউতা মোৰ বা অসুস্থ হৈ আছে বহুত দিনৰ পৰা মই তেওঁলোকৰ লাগি থাকিবলগীয়া হৈছে মোৰো পষ্ট ক'ভিড মোৰ বহুত দিন মই 2 বছৰমান ষ্টেৰইডত থাকিবলগীয়া হ'ল গল্ডাই জোগাই থাকে যদি তই ইমান শকত হৈছ কিন্তু তথাপি সেইটোও চিন্তা কৰি থাকে জানে যে মানে মোৰ ষ্টেৰইডৰ কাৰণে মোৰ সেয়া হয় মোৰ অন এণ্ড অফ মোৰ অকণ ইমিউনটো অলপ বেয়া হৈছে বুলি গা বেয়া হ'লে গল্ডাই খুব কনচাৰ্ণ সেইটো মাজে মাজে খবৰ লৈ থাকে ৰাতি 3টাত ফোন কৰে ঐ তই ঠিকে আছনে গা বেয়া হৈছে নি তোৰ এনেকৈ বুলি ক'লে মাজে মাজে তেনেকৈ কৰে সেইদিনাখন বেংগলোৰ অনুষ্ঠানটোৰ পিছত গল্ডা বহি আছে হঠাৎ মোক এনেকৈ চাই মোক কৈছে তোৰ আজিকালি কিয় ইমান গা বেয়া হয় সেই কথাটো কৈ পেলাই গল্ডা ইমান দেৰি কান্দিলে মই গল্ডাক কৈছোঁ যে এই তই কিয় কান্দিছ একো নহয় তোৰ আজিকালি ইমান গা বেয়া হয় তই চবকে চাই থাকিব লাগে তই মোৰ লগত থাকোঁতে তেনেকুৱা নাছিলে তোকতো কেতিয়াও পৰি থকা দেখা নাই তোৰ আগতে জ্বৰ হ'লেও তই পাত্তা নিদিয় তোৰ আজিকালি কিয় ইমান গা বেয়া হয় তাৰপিছত কৈছোঁ মোক কৈছে তই গুচি আহ নহ'লে মোৰ লগত মই গল্ডাক মানে কথাটো পাতলাবলৈ মই এনেকৈও কৈছোঁ মই কৈছোঁ তই চান্সতে মোক লগতে আকৌ একেলগে কৰাটো সেইটো কৰিছ বহুত দেৰি কৈছে হঠাৎ দেচোন মোক সুধিছে তই মৰিবি নেকি এনেকৈ বুলি ক'লে মই কৈছোঁ ইমান চিৰিয়াছ বেমাৰ নহয় নে মৰিবলৈ মই তই কি মৰাৰ কথা কেলৈ কৈ থাকোঁ মোৰ এনেকৈ বুলি ক'লোঁ মই এতিয়া নমৰো নহয় বহুত দেৰি কান্দিলে গল্ডাক বুজালোঁ তাৰপিছত আমাৰ মানে সদায় এইটো থাকে যে গল্ডা স্পেচিয়েলি চিজাৰ হোৱাৰ পিছত যদি লগত থাকোঁ তেতিয়া আমি জানো যে গল্ডা অকণ সোনকালে শুব পাৰিলে ভাল এতিয়া আমি ভাবিছোঁ কথা পাতি থাকিব ৰিদীপ ইহঁতেও আছিলে গোটেইখিনি আছিলে আমাৰ টিমটো বাকী আৰু কোনোবা আছিলে সামন্তক দাহঁতো আছিলে কোনোবা চবেই আমি মানে ভাবিলোঁ যে আৰু জুবিনাৰ কি হৈছে মানুহখিনি যিমান দেৰিলে লগত থাকে নহয় গল্ডা শুব নিবিচাৰে চ' আমি লাহে লাহে এটাকে তাৰমানে আমি গোটেই নিজৰ মাজত সেইটো আমি আণ্ডাৰষ্টেণ্ডিংটো আছে আমি এটাকে মই যাওঁ মোৰ টোপনিত ধৰিছে মোৰ সেইটো বুলি কৈ পেলাই চব লাহে লাহে তেনেকৈ গুচি যাওঁ তাৰপিছত সেইদিনা হঠাৎ মানে মই গল্ডাক ক'লোঁ মই এতিয়া কথা পাতি থাকিব ইম'চনেলো হৈ আছে আৰু গল্ডাৰ কাৰণে ভাল নহয় গল্ডা শুব লাগে গল্ডাৰ মানে কি আৰু টাইমত পোৱাটো দৰকাৰী এটা মানে শ্বেডিউল তাত যিহেতু মেডিচিনো ল'ব লাগে তে গল্ডাক হঠাৎ মই ক'লোঁ মই গল্ডা মোকে দৰৱ এটা খাবলৈ মন আছে মই খাবলগীয়া আছে এনে বুলি ক'লোঁ গল্ডা হঠাৎ মানে তোৰ গা বেয়া নহয় তাৰপিছত মোক একদম ৰুমলৈকে আগবঢ়াই থৈ আহিছে আকৌ মোক কৈছে তই ৰুমৰ পৰা ওলাও যদি তোক চাবি কিন্তু তই এতিয়া পূৰা শু গতিকে মানে সৰু কিছুমান বস্তু মানে সেইদিনাখন ধৰক ইমান কান্দিলে মোক লৈ একো তাৰ আগত কি দৰকাৰ আছিলে চাবলৈ গ'লে যে ইমান ইম'চনেল হৈছে মই ইমান বেছিও গা বেয়া নহয় অন এণ্ড অফ মোৰ হৈ থাকে এই তেনেকুৱা ধৰণৰ গল্ডাৰ মাজে মাজে বহুত ব্ৰেকডাউন হৈছে মানে হৈ থাকে অন এণ্ড অফ সেইবিলাক বহুত দেখিছোঁ
বহু কথা কৈ আছে জুবলিয়ে, আৰু জুবলিৰ কথাই আমাকো আচলতে অলপ ভাবা মানে হেৰিত কৰিছে, আৱেগিক কৰি তুলিছে। আৰু জুবলিৰ কথা পৰা মানে আচলতে তেওঁৰ ভাতৃ আৰু ভগ্নীৰ যিটো প্ৰেম, সেই প্ৰেম পৰিস্ফুট হৈছে। জুবিন গাৰ্গৰ তেওঁৰ চৰিত্ৰৰ বহু নজনা দি আমি গম পাইছোঁ। আৰু কথা পাতিম। আৰু যিটো অথনি মই কৈছিলোঁ, সুধিছিলোঁ যে তেওঁৰ তাতটো হাতত যিটো শিৱৰ তেওঁ অংকন কৰিছিল, শিৱ মূৰ্তি, সেই তাৰ আঁৰৰ কাহিনীত মই অথনি সোধাৰ কাৰণটো আছিলে জুবলিক মই এতিয়া সুধিম সেই কথাটো, কিন্তু তাৰ আগতে মই সেই কথা পাতিম। আচলতে মানুহে সেইটো লৈ পেলাইও চৰ্চা হৈছে। মই জুবলি শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে জাষ্টিছ ফৰ জুবিন, এই যিটো এটা হেচটেগ চলি আছে, জাষ্টিছ ফৰ জুবিন, সমগ্ৰ অসম দেশ বিশ্বজুৰি এইটো চলিছে যে জুবিন গাৰ্গক ন্যায় দিব লাগে। আৰু অসংখ্য মানুহ উবৰি খাই পৰিছে। আৰু এতিয়ালৈকে মই সেইদিনা শুনিলোঁ যে তেওঁৰ সমাধিস্থলীত এতিয়ালৈকে প্ৰায় 5 লাখৰ ওপৰত গামোচা পৰিছে। কিমান মানুহ গৈছে হিচাপ নাই, 5 লাখৰ ওপৰত গামোচা মানুহে দিছে। প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লাখ লাখ মানুহ হৈ আছে। কি ক'বা এই কেৰেক্টাৰ, এই বিশালতা হয়তো আমি কোনো শিল্পী হয়, ভূপেন দাও আমাৰ আছিলে আমাৰ কাৰণে অন্যান্য ক্ষণজন্মা শিল্পী, কিন্তু জুবিনৰ প্ৰতি যিধৰণৰ মানুহ ভাল পোৱা সেইটো আমি হয়তো আমাৰ জীৱনকালত দেখা পোৱা নাই আৰু দেখা নাপাম চাগে। কি কোৱা, কি অনুভৱ হৈছে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাবনে, কি ভাবিছা তুমি? প্ৰথমতে মই যদি কিয় বুলি যদি ভাবে মই এইটো কথাই ক'ব বিচাৰিম যে জুবিন দা প্ৰত্যেকখন ঘৰৰে ল'ৰা আছিলে। কাবাৰ দাদা, কাবাৰ ল'ৰা, কাবাৰ ভাইটি, যোনে যেনেকৈ যি ৰূপতে গলিদাক দেখিছে। প্ৰত্যেকখন এইটো এটা প্ৰত্যেকগৰাকী অসমত থকাই নহয়, জুবিনদাৰ গান যোনে শুনিছে, কাৰণ এনেকুৱা হয়তো কোনো ব্যক্তি নাই যোনে জুবিনদাৰ গান শুনাৰ পিছত জুবিনদাৰ মানে আৰ্টটোৰ প্ৰেমত হয়তো পৰা নাই। ব্যক্তিজনৰ প্ৰেমত নপৰিলেও তেখেতৰ কলাৰ প্ৰেমত কিন্তু 100% পৰিছে। চ' সেই এটা বেলেগ ধৰণৰ আৱেগ, এটা বেলেগ ধৰণৰ মৰম বহুতে হয়তো কেতিয়াও লগো পোৱা নাই, কিন্তু তেখেতৰ গীতৰ মাজেৰেই তেখেতসকলে বহুতে ইনস্পিৰেশ্যন পাইছে, জীয়াবলৈ হয়তো শক্তি পাইছে। গতিকে গলিদাৰ মানে কিমান কম আৰু মানে কৈ পেলাই আপুনি যদি আমি ভাষাৰে আচলতে বুজাব নোৱাৰোঁ যে গলিদা আচলতে কি হয় প্ৰত্যেক অসমীয়াৰ বাবে বা প্ৰত্যেকজন ব্যক্তিৰ বাবে, অনুৰাগীৰ বাবে। এতিয়া আপুনি জাষ্টিছৰ কথা কৈছে, আমি এটা বস্তুৱেই সেইটো কাৰণে মই ভালেই পালোঁ আপুনি কথাটো কলেজ দিয়া এটা কথা ক'ব বিচাৰিছোঁ যে আমি প্ৰকৃততে সেইদিনাখন তাতে কি হৈছিলে, আজি গৰিমা বৈ হওক, পমিবাই হওক, পৰিয়ালৰ প্ৰত্যেকগৰাকী, মই হওঁ বা প্ৰত্যেকগৰাকী, আমি অকল আমি এইটো জানিবই বিচাৰিছোঁ যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে। আমি সেইটোৰ বাহিৰে বেলেগ বহুত কথা ওলাইছে, সঁচাই মিছাই বহুত কথা ওলাইছে, ডাইভাৰ্ট হ'বলৈ চেষ্টা কৰিছে, কিন্তু মানে মেইন কথাটো যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি সেইটো বস্তুৱেই জানিব বিচাৰিছোঁ। বাৰে বাৰে সেইটো জানিব বিচাৰিছোঁ। আৰু এটা বস্তু চবতকৈ দুখ লগা কথা এটা যে জুবিন দাই পলিটিক্স বেয়া পাইছিলে, আমি সকলোৱে জানো। কিন্তু মই আগতেও কৈছোঁ যে বহুত ব্যক্তি এনেকুৱা আছে যে জুবিন দা জীৱিত কালত ভাল কি কৰিছিলে সেইটো আঁতৰাই সদায় বেয়াবিলাক খুচৰিব গৈছিলে, আৰু এতিয়া যোৱাৰ পিছত টনা অজোৰা কৰি আছে তাৰমানে। গতিকে আমি গতিকে প্ৰত্যেকগৰাকীয়ে নিজৰ নিজৰ মানে সুবিধাৰ কাৰণে হওক, স্বাৰ্থৰ কাৰণে হওক, চবেই জুবিন দাক এতিয়া পলিটিকেলি ইউজ কৰিছে। পগলা হৈ আছে, কিন্তু একাংশই মানে আপোনাৰ ধৰক সেইটো বস্তু পলিটিকেলাইজ কৰি দিছে, আৰু যোনটো বস্তু জুবিন দাই বেয়া পাইছিলে পলিটিক্স, চ' সেইটো বস্তুৱে আমি নহ'বলৈ বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আমি বাৰে বাৰে একেটা কথাই কৈ আছোঁ, কিন্তু আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাসটো আছে। গতিকে আমি আশা কৰিছোঁ যে যিমান সোনকালে হয়, কাৰণ ৰাইজ অস্থিৰ হৈ গৈছে, আমি চব অস্থিৰ হৈ গৈছোঁ, আমি কোনোমতে ধৈৰ্য ধৰি আছোঁ। আমি আকৌ অনুৰোধ জনাইছোঁ যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি সত্যটো জানিব বিচাৰিছোঁ, পোহৰলৈ আহক। আৰু জুবিন দাক লৈ প্লিজ সকলোকে অনুৰোধ কৰিছোঁ, যিসকলে কৰি আছে জুবিন দাক লৈ পলিটিক্স নকৰিব। মানে আপুনি যদি সঁচাকৈ জীৱনত প্ৰকৃততে এদিন যদি 1 মিনিটৰ বাবেও যদি জুবিন দাৰ অনুৰাগী হৈছে, বা 1 মিনিটৰ বাবে জুবিন দাৰ গীতে যদি আপোনাক চুইছে, বা জুবিন দাৰ কলাই যদি চুইছে, জুবিন দাক লৈ প্লিজ পলিটিক্স নকৰিব। মই অথনি কৈছিলোঁ যে এক গণবিষণ্ণতাই আমাক আৱৰি ৰাখিছে, সমগ্ৰ ৰাজ্যবাসী, সমগ্ৰ জুবিন অনুৰাগীক। সেই গণবিষণ্ণতাৰ পৰা আমি এতিয়াও মুক্ত হ'ব পৰা নাই। মই জুবলিক সুধিব খুজিছোঁ যে জুবিন গাৰ্গক কেতিয়াবা বিষণ্ণ অৱস্থাত পাইছিল নেকি, বা বিষণ্ণ দেখা গৈছিল নেকি? কোনোবাই এনেকুৱা কথা ক'ব খুজিছে যে শেষৰ পৰা তেওঁ হতাশ হৈছিলে, হতাশাত ভুগিছিলে, এনেকুৱা কথা কিছুমান বাকু হৰাইছে, কি ক'ব জুবলি?
জুবিন দাৰ ইমান এটা শক্তিশালী ব্যক্তিত্ব জুবিন দাই আনক ডিপ্ৰেছনৰ পৰা উলিয়াব পাৰে সিমানখিনি ক্ষমতা তেখেতৰ আছে তেখেত কেতিয়াও ডিপ্ৰেছনত যাব নোৱাৰে এটো মানে জুনেই নকক কিয় আমি কেতিয়াও মানি নলওঁ কাৰণ জুবিন দাৰ মানে ডিপ্ৰেছনত মই ভাবো যে এনেকুৱা মানুহ ডিপ্ৰেছনত যায় যিসকলে হয়তো মানে কথা ক'ব নোৱাৰে খুলি হয়তো মানে মনত কাবাৰ পৰা খং আছে বা খুব আছে খুলি পেলাই হয়তো ক'ব নোৱাৰে জুবিন দা একদম মানে জুবিন দাৰ পেটত এটা মুখত এটা নহয়